নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে ভোগালী বিহুৰ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুদিন ইউটিউবত ভিডিঅ' দিয়া নাছিলোঁ আৰু অনাগত যিবিলাক এক্সাম আহি আছে, জুনিয়ৰ এছিষ্টেণ্ট বিভিন্ন ডিপাৰ্টমেণ্টৰ লগতে গ্ৰেড 4ৰ বিভিন্ন ধৰণৰ এক্সাম আহি আছে। গতিকে আজি খুব কম কেইটামান কুৱেশ্যন আপোনালোকলৈ দিছোঁ। কাইলৈৰ পৰা আকৌ পুনৰ আমি আৰু ভিডিঅ' দি থাকিম, আপোনালোকে চাই থাকিব আৰু কমেণ্ট কৰিব। আপোনালোকে এনচাৰবিলাক জানিলে কমেণ্টত দি যাব আৰু যদি কিবা মোৰ এনচাৰ দুটাই ভুল হয় তেনেহ'লে আপোনালোকে শুদ্ধ কৰি দিব। কেতিয়াবা হয়তো ভুলো হ'ব পাৰে, এনচাৰবিলাক ভুল সাধাৰণতে নাথাকেই, কিন্তু কেতিয়াবা ক'ৰবাত দুই এটা মিষ্টেক হৈ যাব পাৰে, আপোনালোকৰ মনত কনফিউজন থাকিব পাৰে, তেতিয়া মোক কুৱেশ্যন কৰিব পাৰিব আপোনালোকে। গতিকে আজি যথেষ্ট ভাল কেইটামান কুৱেশ্যন লৈ আহিছোঁ আৰু এই কুৱেশ্যনকেইটা বিভিন্ন ধৰণৰ এক্সামত অহাৰ খুব সম্ভাৱনা আছে 99%। আৰু কিছুমান কুৱেশ্যন ইয়াত যিবিলাক আলোচনা কৰা হৈছে এই কুৱেশ্যনবিলাক আগতে বিভিন্ন ধৰণৰ এক্সামত আহিও গৈছে। এতিয়া এইটো খুব জৰুৰী প্ৰশ্ন এটা প্ৰথমতে দিছোঁ, নেম দ্য ভাইৰাছ ইনফেক্টেড COVID-19। যিহেতু COVID-19 মানুহক বৰ বেয়াকৈ জুৰুলা কৰিছিল, গতিকে এই সময়ত যিটো ভাইৰাছ, যিটো ইনফেক্টেড হোৱা যিটো ভাইৰাছ, সেই ভাইৰাছটোৰ নাম বহুতে COVID-19 বুলিয়ে ভাবে, কিন্তু তাৰ প্ৰকৃত নামটো হৈছে SARS-CoV-2। এইটো সম্পূৰ্ণ মনত ৰাখিবলগীয়া কথা, এইটো প্ৰায় এক্সামত অহাৰ সম্ভাৱনা আছে। দ্য ৱৰ্ড কৰোণা গিভেন ফ্ৰম হুইচ লেংগুৱেজ। কৰোণা ৱৰ্ডটো কোন লেংগুৱেজৰ পৰা লোৱা হৈছে? এইটো হৈছে লেটিন লেংগুৱেজ। এইটো খুব মনত ৰাখিবলগীয়া কথা। নেক্সট আহিলে ফাৰ্ষ্ট পজিটিভ কেছ অফ কৰোণা ভাইৰাছ ইন ইণ্ডিয়া। ভাৰতবৰ্ষত প্ৰথমতে কৰোণাৰ পজিটিভ কেছ ক'ত পোৱা গৈছিল? ইয়াতে মই কেইবাটাও অপশ্যন দি দিছোঁ, চবতে মই অপশ্যন দিয়া নাই, পৰৱৰ্তীবিলাক অপশ্যন দিবলৈ মই চেষ্টা কৰিম। আৰু ইয়াত শুদ্ধ উত্তৰটো আপোনালোকে মনত ৰাখিব, কেৰেলা হ'ব। হু ৱাজ ৰিৱাৰ্ডেড স্বামী বিবেকানন্দ কৰ্ময়োগী এৱাৰ্ড ইন 2020। অৰ্থাৎ স্বামী বিবেকানন্দ কৰ্ময়োগী এৱাৰ্ডটো 2020 চনত কাক দিয়া হৈছিল? শুদ্ধ উত্তৰটো হৈছে যাদৱ পায়েঙক দিয়া হৈছিল। ইন হুইচ ডিষ্ট্ৰিক্ট সাহিত্য সভা ছেশ্যন উইল বি হেল্ড ইন দ্য ইয়েৰ 2021। অৰ্থাৎ 2021 বৰ্ষত অসম সাহিত্য সভাৰ অধিৱেশন ক'ত অনুষ্ঠিত হ'ব? এইটো সকলোৱে জানেই, কিন্তু এইটো প্ৰশ্ন অহাৰ খুব সম্ভাৱনা আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাজুলী। তাৰপিছত আহিছে প্ৰশ্ন, হু নেম দ্য কৰোণা ভাইৰাছ এজ COVID-19। কৰোণা ভাইৰাছক COVID-19 কোনে নামাকৰণ কৰিছিল? COVID-19 হিচাপে কোনে নামাকৰণ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হুৱে হ'ব। হু মানে এই হুটো হ'ল WHO। এইটো হু মানে হ'ল ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। কেতিয়াবা এইটো কুৱেশ্যন আহি যায়, WHOৰ ফুল ফৰ্মটো কেতিয়াবা আহে। আৰু এইটো ঘোষণা কেতিয়া কৰিছিল সেইটোও মনত ৰাখিব, মই দি দিছোঁ 11 ফেব্ৰুৱাৰী 2020, তাৰমানে 2020। হু ৰোড দ্য বুক গড অফ স্মল থিংছ। এই কুৱেশ্যনটো এইকাৰণে দিছোঁ, কেইবাটাও এক্সামত মই এই কুৱেশ্যনটো দেখিছোঁ। গতিকে এনেকুৱা কিতাপবিলাকৰ নাম, ভাল যিবিলাক গ্ৰন্থ আছে সেই গ্ৰন্থবিলাকৰ নাম আৰু ৰাইটাৰ এওঁলোক খুব আহি থাকে এইবিলাক পৰীক্ষাত। গতিকে এইটো চবেই জানেই, কিন্তু তথাপিতো দিছোঁ অৰুন্ধতী ৰয়। যিসকলে নাজানে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। এই কুৱেশ্যনটো প্ৰায় আহি থাকে, ফ্ৰম হুইচ ডেট GST ষ্টাৰ্টছ ইন ইণ্ডিয়া। GST ইণ্ডিয়াত কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে? এইটো হৈছে 1 জুলাই 2017। আৰু GSTৰ ফুল ফৰ্মটো প্ৰায় আহি থাকে, এইটো হৈছে গুডছ এণ্ড ছাৰ্ভিচ টেক্স। তাৰপিছত আহিলে হু ৱাজ দ্য ফাউণ্ডাৰ অফ হলি চিটি অফ অমৃতসৰ। অমৃতসৰ কোন ফাউণ্ডাৰ আছিল? অমৃতসৰৰ ফাউণ্ডাৰ কোন আছিল? এইটো পৰীক্ষাত পাইছোঁ, সেইকাৰণে দিছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুৰু ৰামদাস। ইন হুইচ হিল শ্বিলং ইজ ছিটুৱেটেড। অৰ্থাৎ শ্বিলংখন কোনটো পাহাৰত অৱস্থিত? পাহাৰটোৰ নাম খুব আহি থাকে, এইটো হ'ল খাচী হিলছ, খাচী পাহাৰ। তাৰপিছত এইটো আহে, বেংকৰ কিছুমান কুৱেশ্যনো আহি যায় GKত। এতিয়া ধৰক IFSCৰ ফুল ফৰ্মটো কি হ'ব? এনেকৈ কিছুমান বেংকৰ লগত ৰিলেটেড যিবিলাক ফুল ফৰ্ম থাকে সেইবিলাক চোৱাটো অত্যন্ত জৰুৰী। IFSCৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান ফাইনেন্সিয়েল ছিষ্টেম কোড। নেম দ্য ছিংগুল হেণ্ডলি প্লেণ্টেড বাই যাদৱ পায়েং। এতিয়া যাদৱ পায়েঙে যিখন অৰণ্য নিজেই অকলে যিখন অৰণ্য সৃষ্টি কৰিছে, সেই অৰণ্যখনৰ এখন নাম আছে, সেই ফৰেষ্টখনৰ এখন নাম আছে, সেইটো খুব সুধি থাকে। আৰু ইয়াৰ উত্তৰটো হ'ব মলাই ফৰেষ্ট। হু ৰোড ৰামচৰিত মানস। এইটোও খুব সুধি থাকে, ৰামচৰিত মানস কোনে লিখিছিল? আৰু ইয়াৰ উত্তৰটো হৈছে তুলসী দাস। হু কম্প'জ দ্য নেশ্যনেল ছং অফ ইণ্ডিয়া। এইটো নেশ্যনেল ছঙৰ বিষয়ে আজি কিছুদিনৰ আগত এটা এক্সামত পাইছিলোঁ। নেশ্যনেল ছঙৰ কথাটো হ'ল কি, নেশ্যনেল ছং
নেশ্যনেল ছং বুলি কোনটোক কোৱা হয় সেইটো কেতিয়াবা এক্সামত আহে নেশ্যনেল ছংটো কোনে কম্প'জ কৰিছিলে সেইটো হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী আৰু ইয়াৰ যিটো নেশ্যনেল ছং বুলি কোৱা হয় সাৰে জাহাঁ সে আচ্ছা সেইটোক নেশ্যনেল ছং বুলি কোৱা হয় আৰু নেশ্যনেল এন্থেম বুলি কোৱা হয় ইটোক যিটো আমি ভুল কৰোঁ সাধাৰণতে বহুতে Where is the headquarter of ONGC? ONGCৰ হেডকোৱাৰ্টাৰ ক'ত আছে এই হেডকোৱাৰ্টাৰৰ বিভিন্ন ধৰণৰ কথাবিলাক সুধি থাকে হেডকোৱাৰ্টাৰৰ কিছুমান কুৱেশ্যন আহি থাকে পৰীক্ষাত সেইকাৰণে মই এইটো দিছোঁ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডেৰাডুন পৰৱৰ্তী পৰ্যায়ত আৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়াম আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব কেনে পাইছে কমেণ্ট কৰি জনাব